শিৱসাগৰৰ দিখৌমুখ আৰু চিন্তামণিকৰ সংযোগী মিটং নদীৰ ওপৰত RCC দলং নিৰ্মাণ কৰিছিলে যোৱা ১.৫ বছৰ পূৰ্বে আৰু সেই দলঙৰ এতিয়া বিধ্বস্ত অৱস্থাত পৰিণত হৈছে। আৰু আপোনাক দেখাব চেষ্টা কৰিম এই ইয়াত আপোনাৰ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু ইয়াত যি পেভাৰ্ছ ব্লক আছিলে দুই চুকতে আপোনাৰ যি পেভাৰ্ছ ব্লক আছিলে এই গাঁতখন ভাঙি গৈছে আৰু ইয়াত মৰণ ফান্দলৈ পৰিণত হৈছে। ইয়াত যি লোক নিৰ্মাণ বিভাগ আছিলে লোক নিৰ্মাণ বিভাগৰ অধীনত আপোনাৰ এই দলং নিৰ্মাণ হৈছিলে আৰু তাৰ পাছত ইয়াত যি ঠিকাদাৰ আছিলে ঠিকাদাৰে আপোনাৰ ভালদৰে কাম নকৰাৰ বাবে আজি আপোনাৰ এই ১.৫ বছৰ নহওঁতে আপোনাৰ ভাঙি গৈছে। আৰু ইয়াত যি আপোনাৰ বান আক্ৰান্ত অঞ্চল হোৱাৰ বাবে আপোনাৰ ইয়াত যদি জলস্তৰ বৃদ্ধি পাবলৈ হয় আৰু জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে এই দলং আপোনাৰ ভাঙি যোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াত আপোনাৰ আমাৰ স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম ইয়াত কি অৱস্থাত এই দলংখন নিৰ্মাণ কৰিছিলে, কি হৈ আছিলে, কি হৈ আছে। বৰ্তমান অৱস্থাটো বিশেষ বেয়া হৈ আছে। আমাৰ যিজন শিৱসাগৰ চিন্তামণিকৰ আৰু দিখৌমুখ সংযোগী যিখন পথ দলং মিটং নদীৰ ওপৰত মানে RCC দলং বনাইছে। যিখন দলং আপোনাৰ ৪,৪০,০০,০০০ টকা নিৰ্মাণ হৈছে। এখন দলং আজি এইটো অৱস্থা ১.৫ বছৰ হোৱা নাই তেওঁলোকে নিৰ্মাণ কৰি থৈ যোৱাৰ ফলত দুটা ছাইড খহি গৈছে। খহি গৈছে ফলত মোৰ পেভাৰ ব্লক লগাইছিলে, ঢালাই দিছিলে, সম্পূৰ্ণৰূপে চব ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। আপোনাৰ দেখিব পাই যে ডাঙৰ এটা বৃহৎ গাঁত হৈ গৈছে দুটা মূৰে। এখন গাড়ী সোমাই যাব তাত। আমি এইটোৱেই উজনি অঞ্চলৰ মুছলিমসকলক আহ্বান জনাইছো তীব্ৰবেগী যাতে এই কামটো সোনকালে যাতে ভাল কৰি দিয়ক। এতিয়া বৰ্তমান বানপানীৰ সমস্যা আহি পৰিবহি। আমাৰ যোনটো যাতায়াতৰ বাবে অকণ অসুবিধা হ'ব, অহা যোৱা কৰিবলৈ বহুতো মানুহৰ ক্ষতি হ'ব। কি ক'ব ইয়াত লোক নিৰ্মাণ বিভাগৰ কোনো অভিযন্তা আহিছেনে? নাই, এতিয়ালৈকে আমি একো খবৰ পোৱা নাই, আজিলৈকে অহাও নাই, কোনো ধৰণৰ খবৰ লোৱাও নাই। কাৰণ আমাৰ এতিয়া বহুত অসুবিধা হৈছে। আপুনি অকল এইটো চাইড দেখিছে, কিন্তু সেইফালে যিবোৰ ঘাঁহ বন আছে সেইবোৰ যদি উঠাই দিয়ে তেতিয়াও দেখিব সেইটো চাইডো পুৰা বহি গৈছে। সেইফালে আপোনাৰ গাঁত হৈ গৈছে, তলফালৰ পৰা ধোন হৈ আছে। এই পানী ঢৌৱে কিন্তু এখন গোটেই দলংখনৰ যিটো মূৰ আছে মূৰকেইটা অতি সোনকালে নাইকিয়া কৰি পেলাব। আমাৰ যিহেতু চিন্তামণিগাঁও অঞ্চলৰ মানুহৰ অকল সুবিধা নহয় দলংখন, আপোনাৰ ৰূপহীমুখ দিখৌমুখ আপোনাৰ এইফালে জগদুৱা যোৰহাটৰ পৰা জড়িত হৈ আছে। আপোনাৰ এতিয়া বাৰিষা কাল হোৱাৰ যিবোৰ সম্ভাৱনা আছে, পানীটো এতিয়া হোৱা নাই ডাঙৰকে, যদি হৈ যায় আৰু বেছি পৰিণতি বেয়া হ'ব। আমি গতিকে উজনি এখন থলুৱা মুছলিম পৰিষদক আমি তীব্ৰ গৰিহণা দিছো যে যি ঠিকাদাৰে আমাৰ এইটো যিটো গাফিলতি কৰিলে কামত, তেখেতে উচিত তদন্ত কৰক। আৰু দলঙৰ যিখন আমাৰ বিধায়ক আমগুৰি সমষ্টিৰ যি প্ৰতিভা হাজৰিকা তেওঁক আমি তেখেতকো অনুৰোধ কৰিছো যাতে আমাৰ এই দলংখন কি ব্যৱস্থা কৰিব পাৰে, আমি তাকে অনুৰোধ জনাইছো আৰু তেখেতলৈ। ৬০ মিটাৰ দীৰ্ঘ এই দলং আছিলে আৰু ৬০ মিটাৰ দীৰ্ঘৰ দলং আৰু ৪.৫ কোটি টকা আবণ্টন দিছিলে আৰু তাৰ পাছতো গাফিলতিপূৰ্ণভাৱে দলং নিৰ্মাণ কৰিলে, কি ক'ব? আজি বিগত ১.৫ বছৰ হোৱা নাই দলংখন হোৱা। ১.৫ বছৰ হোৱাৰ ফলতে এই অৱস্থা হৈছে। গোটেই দুইফালটো গাঁত হৈ গৈছে। আজি এইটো পাই দেখিছে আপোনালোকে, ইটো পাই নাই দেখা। ইটো পাই তেওঁলোকে অকমান কামটো ঠিক কৰিছিলে কি বাঁহে তেওঁলোকে হেৰি দিছিলে, পটুৱা মাৰিছিলে। পটুৱাটোতো এইটো অৱস্থাত নৰোৱাৰ কাৰণে আকৌ এইটো অৱস্থাই হৈছে। পটুৱা মাৰি ৰখাব চেষ্টা কৰিছিলে, বস্তা দিছিলে, পটুৱা মাৰি বালি ভৰাইছিলে। তেওঁলোক কোনো অহা নাই এতিয়ালৈকে। নিম্নমানৰ কাম হৈছে বুলি ভাবে আপোনালোকে? এইটোতো কাম নাই হোৱা, তেনেকুৱা কোনো কাম নাই হোৱা। ভাল কাম হোৱাটো এনেকুৱা অৱস্থা হৈ নাথাকে। তাকে আমি চৰকাৰক আহ্বান জনাইছো সোনকালে ইয়াৰ ওপৰত তদন্ত কৰে যে। পুনৰবাৰ এই দৃশ্য দেখাবলৈ অনুৰোধ জনাই। আপোনাৰ ইয়াত যিহেতু এইটো মৰণ ফান্দলৈ পৰিণত হৈছে আৰু ইয়াত আপোনাৰ এই গাঁত যে আপোনাৰ এই গাড়ীখন দেখিব পাৰে, আপোনাৰ ইয়াত আপোনাৰ পেভাৰ্ছ ব্লক ভাঙি গৈছে, ইটো মূৰো একেই অৱস্থা হৈছে। আৰু ইয়াত বহুত বৃহৎ অঞ্চল এটা জড়িত হৈ আছে। ইয়াত যোৰহাটৰ পৰা শিৱসাগৰলৈ পথ সংলগ্ন হৈ আছে আৰু তাৰ পিছতো এই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াতে যি ঠিকাদাৰ আছে ঠিকাদাৰে আপোনাৰ গাফিলতিপূৰ্ণভাৱে কাম কৰিছে। আৰু লোক নিৰ্মাণ বিভাগৰ যি অভিযন্তা আছিলে অভিযন্তা আহি পেলাই উপস্থিত নহ'লে অনাগত দিনত লক্ষণীয় হ'ব এই ঠিকাদাৰৰ ওপৰত আৰু লোক নিৰ্মাণ বিভাগত কি ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।